এতিয়া এই টকাটো কোন তাৰিখে ডিগবৈত পাব, মাৰ্ঘেৰিটাত পাব, খদিয়াত পাব, মই আমাৰ এমএলএ সকলক চিঠি লিখিছো। আপোনালোকে দিনটো দিয়ক, মই আহি টকাটো দি থৈ যাম। এতিয়া আমাৰ এমএলএ সকলক মই কৈছো তিনিচুকীয়া জিলাত অলপ ভিডিঅ' ৰেকৰ্ডিং কৰি লওক, নহ'লে আকৌ নহ'ব নহয়। ৰেকৰ্ডিং কৰি লওক, তেতিয়া ভাল লাগিব। চিন্তা কৰি আছে 10,000 টকাটোৰ কথা কেতিয়া ক'ব, হয়নে? সেইটো চিন্তা কৰি আছে নে নাই? আছে। এতিয়া এই 10,000 টকাৰ আঁচনিটো 1 মে তাৰিখে আমি বিহালীত টকা দিলো, আৰম্ভ কৰিলো। এতিয়া এই টকাটো কোন তাৰিখে ডিগবৈত পাব, মাৰ্ঘেৰিটাত পাব, খদিয়াত পাব, মই আমাৰ এমএলএ সকলক চিঠি লিখিছো। আপোনালোকে দিনটো দিয়ক, মই আহি টকাটো দি থৈ যাম। এতিয়া আমাৰ এমএলএ সকলক মই কৈছো তিনিচুকীয়া জিলাত অলপ ভিডিঅ' ৰেকৰ্ডিং কৰি লওক, নহ'লে আকৌ নহ'ব নহয়। ৰেকৰ্ডিং কৰি লওক, তেতিয়া ভাল লাগিব। তিনিচুকীয়া জিলাত জুন মাহত দুদিনত, এদিনত 3টা সমষ্টি, এদিনত 2টা সমষ্টি, মই আহি আপোনালোকক চেক দি থৈ যাম। হ'ব পাক্কা? এতিয়া মই আপোনালোকক আচল কথাটো কওঁ। এইটো 10,000টো দিম বুলি কৈছো, দিছো। আজিলৈকে মই কিবা কোৱা কথা ভুল হৈছে নেকি? এই কেইদিনমান আগতে নামঘৰ, আমি 25,000 নামঘৰত 3 লাখকৈ টকা দিছো। কোনেও নিদিছিল আগতে। কংগ্ৰেছেতো নামঘৰ ভালেই নাপাইছিলে, মন্দিৰ ভালেই নাপাইছিলে। আজি মই যি কৈছো সেই কামেই কৰিয়ে আছো। এতিয়া মোৰ লক্ষ্য হ'ল, সিদিনাখন যেতিয়া মই বিহালীত 10,000 টকাটো দিব গলো, এগৰাকী মহিলাই মোৰ লগত সেলফি উঠিলে। সেলফিটো নহ'ল, মোবাইলটো অলপ বেয়া আছিলে। তেতিয়া মই ক'লো যে বাইদেউ মোবাইলত ফটো উঠা নাই। এইটো মোবাইল বেয়া, ভাঙি দিম ইয়াক। ত মই বোলো বাইদেউ ভাঙি দিলে মোবাইল কেনেকে কৰিব? এই 10,000টো পাম নহয়, মোবাইল এটা কিনিম। এতিয়া মই আপোনালোকক কৈছো, এই 10,000টো আপোনালোকে শেষ বুলি নাভাবিব। জুনতটো পাবই, এইটোলৈ কোনো টেনশ্যন নাই। কিন্তু এই 10,000ৰ পিছত অহা বছৰ মোৰ মনত ইচ্ছা আপোনালোকক 25,000 টকা দিয়ে। সেইকাৰণে এই 10,000 টকাটো আপোনালোকে ভাল কৰি খৰচ কৰিব, যাতে আমি আপোনালোকক অহা বছৰ আকৌ 25,000 টকা দিব পাৰোঁ। আৰু 25,000ৰ পিছত মোৰ মনত ইচ্ছা আছে আৰু 50,000 টকা। তাৰমানে 10,000 জুনত দিম, 2025, 2026ত 25,000, 2027ত 50,000। হজম হৈছে নে নাই? হজম হৈছে নে নাই? এটা বিশ্বাস কোনে কোনে কৰা নাই? হাত দাঙকচোন। বিশ্বাস কৰিছে নে নাই? এতিয়া এটাই কথা, টকাটোৰ যাতে সৎ ব্যৱহাৰ হয়, বাছ এইটোৱে হৈছে মোৰ ইচ্ছা। নিযুত মইনা দিম বুলি কৈছিলো, দিলো। অৰুণোদয় দিম বুলি কৈছিলো, দিলো। লাইটৰ দাম কমাম বুলি কমাইছিলো। জিঅ' টেগিং কৰিম বুলি কৈছিলো, কৰিলো। কলেজৰ এডমিশ্যন বিনামূলীয়া কৰিম বুলি ক'লো, কৰিলো। আজি মই 2টা নতুন কথা ক'লো। জুন মাহত 10,000 টকা দিম, আৰু গেছৰ দামো এই বছৰতে 250-300 টকাও আপোনালোকক কমাই দিম। এইখিনি কথাও মই আজি আপোনালোকক কৈ থৈ গ'লো, যাতে আমাৰ দুখীয়া মানুহ, মধ্যবিত্ত মানুহ একো কষ্ট কৰিব নালাগে। মাত্ৰ ল'ৰা ছোৱালীক পঢ়াব লাগে, ডাঙৰ দীঘল কৰিব লাগে। চাকৰিৰ কাৰণে টকা নালাগে। চাকৰি নাপালে আমি চৰকাৰৰ পৰা বিত্ত সাহায্য দিম, যদি ব্যৱসায় কৰিব পাৰে, ইণ্ডাষ্ট্ৰি কৰিব পাৰে। আৰু অসমতো আমি ডাঙৰ ডাঙৰ উদ্যোগ আনিম। কেইদিনমান পিছতে নামৰূপত সাৰ কাৰখানা আৰম্ভ হ'ব। ডাঙৰ ডাঙৰ উদ্যোগ আনিম, যাতে অসমৰ ল'ৰা ছোৱালীয়ে বাহিৰত গৈ 7,000 টকাত কাম কৰিব নালাগে। 1 লাখ টকাৰ চাকৰি কৰিব যাওক, 80,000 টকাৰ চাকৰি কৰিব যাওক, কিন্তু 7,000, 8,000 টকাৰ চাকৰি কৰিব যাতে কোনেও যাব নালাগে। ইয়াৰ উপৰিও চাহ বাগিচাৰ কাৰণেও মই কৈ ৰাখিছো যে এই বছৰৰ পৰা আমি নতুন ব্যৱস্থা কৰিম। বাগিচাৰ লাইনৰ মাটিৰ অধিকাৰো যাতে বাগিচাৰ মানুহে পাব পাৰে, বাগিচাৰ মানুহ যাতে ঘৰৰ মালিক হ'ব পাৰে, তাৰো ব্যৱস্থা মই কৰিবৰ কাৰণে গৈ আছো। বিহুত গুৱাহাটীত গ'ল,
ঝুমুৰ গুৱাহাটীত গ'ল ভগৱানে কৰিলে অহাবাৰ বিহু দিল্লীত লৈ যাম ঝুমুৰ দিল্লীত লৈ যাম তাৰ মানে আমি আগুৱাই গৈ থাকিম আমি পিছত নাহো আমি আগুৱাই গৈ থাকিম অসমখনক আমি আগুৱাই লৈ গৈ থাকিম কংগ্ৰেছক ভোট দিলে আমি আগুৱাই যাব নোৱাৰো লুঙি ধুতিত পৰিব লাগিব আৰু বিজেপিক ভোট দিলে আমি আগুৱাই গৈ থাকিব পাৰিম দিল্লীত মোদীৰ চৰকাৰ দিছপুৰতো মোদীৰ চৰকাৰ পঞ্চায়তো মোদীৰ চৰকাৰ এটা ইঞ্জিনে নহয় তিনটা ইঞ্জিনে ৰেলগাড়ী একদম এক্সপ্ৰেছ চলাই থাকিব তিনটা ইঞ্জিন আমাক ডাবল ইঞ্জিন চৰকাৰ নহয় আমাক ট্ৰিপল ইঞ্জিন চৰকাৰ লাগিব যাতে আমি অসমখনক আগুৱাই লৈ গৈ থাকিব পাৰো শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক এটাই অনুৰোধ কৰিম যোৱা 4টা বছৰত আমি কেনেকৈ চৰকাৰ চলাইছো মানুহৰ কাৰণে কিমানখিনি কষ্ট কৰিছো তাক আপোনালোকে দেখিছে